ৰাজ্যসভাৰ তৃতীয়খন আসনৰ প্ৰাৰ্থী হ'ব বদৰুদ্দিন আজমল। বিৰোধী উমৈহতীয়া প্ৰাৰ্থী হোৱাৰ ইচ্ছা আজমলৰ। কংগ্ৰেছ হাই কমাণ্ডৰ সমৰ্থন বিচাৰি পত্ৰ প্ৰেৰণ AIDFৰ। কংগ্ৰেছে পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণৰ দাবী AIDFৰ। ১.৫ মাহৰ পিছত ৰাজ্যত বিধানসভা নিৰ্বাচন, তাৰ পূৰ্বে অসমৰ ৩খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন। সাংসদ ভুৱনেশ্বৰ কলিতা, অজিত ভূঞা আৰু ৰামেশ্বৰ তেলীৰ খালী হ'বলগীয়া আসনৰ বাবে বৃদ্ধি হৈছে এতিয়া তৎপৰতা। সংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে 2খন আসন NDAৰ পক্ষত আছে, যদিও এখন আসনৰ বাবে অংক মিলা নাই NDA, যাৰ বাবে তৃতীয় আসনখনত বিৰোধী জয়লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত। তাৰ বাবে বিধানসভা লোকসভাৰ পিছত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হোৱাটো বিচাৰিছে বদৰুদ্দিন আজমলে। AIDFৰ আহ্বান, পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি বদৰুদ্দিন আজমলক প্ৰক্ষেপ কৰিব লাগে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে। তাৰ বাবে AICC আৰু APCCৰ সভাপতি গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে AIDFৰ নেতৃত্বই। আমি কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া তেখেতসকলৰ ওচৰত পত্ৰ লিখি ইতিমধ্যে মেইল কৰিছোঁ, লেটাৰ পোষ্ট কৰিছোঁ আৰু আমি তেখেতসকলৰ ওচৰত আপিল ৰাখিছোঁ যে আপোনালোকৰ সমৰ্থন আমাৰ কেণ্ডিডেট আমি প্ৰক্ষেপ কৰিব বিচাৰিছোঁ মৌলানা বদৰুদ্দিন আজমল চাহাবক যদি আপোনালোকে সমৰ্থন দিয়ে আৰু এজন অসম আইৰ এটা উপযুক্ত সন্তান, এটা 1/3 পপুলেশ্যন থকা এটা জনগোষ্ঠীৰ মাজৰ পৰা পাৰ্লিয়ামেণ্টত ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰাৰ এটা সুযোগ পাব, কংগ্ৰেছে যদি সামান্য মন নৰম কৰি আমাক যদি সমৰ্থনটো দিয়ে। পূৰ্বৰে পৰা ৰাজ্যসভা অথবা ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী কংগ্ৰেছক সহায় কৰি আহিছে AIDFে। তাৰ বিপৰীতে দলটোৱে লাভ কৰা নাই বিগ ব্ৰাদাৰ কংগ্ৰেছৰ পৰা কোনো সহায়ৰ হাত। কিন্তু এইবাৰ 1/3 ধৰ্মীয় সংখ্যালঘু জনবসতি থকা অসমত এজন সংখ্যালঘু প্ৰতিনিধি ৰাজ্যসভালৈ যোৱাটো বিচাৰিছে AIDFে। এতিয়া দেখিছে আপোনালোকে বহু বছৰৰ পৰা এই সংখ্যালঘু, বঞ্চিত মানুহ, নিপীড়িত মানুহ 1/3 পপুলেশ্যনৰ পৰা কোনো প্ৰতিনিধিত্ব ৰাজ্যসভাত নাই। সেইকাৰণে কংগ্ৰেছৰ ওচৰত আমাৰ এইটো আপিল থাকিব আমাৰ ফালৰ পৰা যে আপোনালোকক বহুবাৰ আমি দিছোঁ, এতিয়া উপযুক্ত সময়, আপুনি যদি অলপ বিবেচনা কৰে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ দৰে এজন যোগ্য নেতা আমি ৰাজ্যসভালৈ পঠাব পাৰিম। প্ৰয়োজন সাপেক্ষে বিধানসভা নিৰ্বাচনত বিৰোধী নহ'ব, কিন্তু ৰাজ্যসভাৰ আসনৰ দাবী AIDFৰ। এছেম্বলি ইলেকশ্যন যিটো 26ত আহিব, আমি এলায়েন্সো বিচৰা নাই। আমি বিচাৰিছোঁ যে আমাৰ পূৰ্ব প্ৰতিশ্ৰুতিটো ৰক্ষা কৰি কংগ্ৰেছে আমাক এইবাৰ ৰাজ্যসভাৰ চিটটো আমাক দিয়ক, কাৰণ আমি বহুবাৰ দিছোঁ, তাৰ ফল হিচাপে আমি বিচাৰিছোঁ। এতিয়া প্ৰশ্ন হয়, মিত্ৰতাত নথকা দল এটাক এৰি দিবনে কংগ্ৰেছে ৰাজ্যসভাৰ আসনখন, নে বিৰোধীৰ টনা আজোৰাৰ সুযোগ বুজি তৃতীয়খন আসনো লাভ কৰিব NDA? হিৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।